নমস্কাৰ মই ঋতুস্মিন শৰ্মা ভাৰত আৰু চীনৰ শেহতীয়া সংঘাতে প্ৰায় 100টা দিন চুইছে কিন্তু চীনৰ এই খং অসহিষ্ণুতা আৰু হাই প্ৰেছাৰৰ আসল কাৰণ কি বাৰু ইয়াৰ মূল কাৰণ হৈছে এটা বিশেষ পথ আশ্চৰ্য লাগিল এই পথৰ বাবে ৰক্তাক্ত সংঘাত হৈছে দুইখন দেশৰ আজি চীনৰ সেই খঙৰ পোষ্টমৰ্টেম কৰিম আপোনাক সেই পথটোৰ আজি তাৰিখৰ ভিডিঅ' দেখুৱাম যাৰ বাবে চীন এতিয়া জ্বলিছে কিন্তু তাৰ পূৰ্বে গ্ৰাফিক্সৰ জৰিয়তে আপোনাক কিছু তথ্য দিছোঁ এইখন ভাৰতৰ মেপখনৰ এই অংশটোক কোৱা হয় লাডাখ লাডাখৰ আছে চীনৰ সৈতে সীমা 1962 চনৰ ভাৰত চীন যুদ্ধৰ সময়ত চীনে লাডাখৰ এই অংশ দখল কৰে চীনে দখল কৰি নতুন নাম দিয়ে আকচাই চীন বুলি ইয়াৰ পিছত ভাৰত আৰু চীনৰ মাজত এই অংশত গঠন হয় এক নতুন সীমা যাক কোৱা হয় LACৰ এটা পাৰে ভাৰতৰ সৈন্য আৰু আনটো পাৰে চীনৰ সৈন্য LACৰ পশ্চিম আৰু উত্তৰ পশ্চিম প্ৰান্তত আছে এই কাৰুকোৰাম অংশ LACৰ এই অংশ পৰ্বতমালাৰে আৱৰা ওখ ওখ পাহাৰ আছে যুদ্ধৰ সময়ত ওখ পাহাৰ যিখন দেশৰ ফালে থাকে সেই দেশখনেই এক ভৌগোলিক সুবিধা লাভ কৰে ভাৰতৰ আছে ভৌগোলিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ এই পৰ্বতমালা এই অংশক কোৱা হয় দৌলত বেগ ওলদি এইবাৰ পুনৰ মেপখনলৈ চাওক এই দৌলত বেগ ওলদি ক'ত আছে চমুকৈ ইয়াক কোৱা হয় ডিবিঅ' বুলি এই ডিবিঅ' চীনৰ আকচাই চীনৰ ঠিক কাষতে আছে ডিবিঅ' আৰু আকচাই চীনৰ মাজৰ দূৰত্ব মাত্ৰ 10 কিলোমিটাৰ 1962 চনৰ চীনা যুদ্ধত ভাৰত পৰাস্ত হোৱাৰ পিছত এই ডিবিঅ'ত ভাৰতে সেনাৰ চাউনি স্থাপন কৰে ইয়াক কোৱা হয় ডিবিঅ' আউটপোষ্ট সেনাৰ এই ডিবিঅ' সেনাৰ চাউনি সমুদ্ৰ পৃষ্ঠৰ পৰা 16,700 ফুট উচ্চতাত অৱস্থিত আৰু এই উচ্চতাৰ বাবে তাত থকা সেনাৰ চাউনিলৈ যুদ্ধৰ সামগ্ৰী আৰু ৰেচন পাতি কঢ়িয়াই নিয়াত যথেষ্ট অসুবিধা হয় স্থলপথেৰে প্ৰেৰণ কৰিব লাগে নহ'লে আকাশমাৰ্গেৰে কিন্তু পথৰ অৱস্থা আছিল অতিকৈ তথৈবচ যাৰ বাবে 7 পৰা 8 দিন লাগে সামগ্ৰী প্ৰেৰণ কৰিবলৈ বাৰিষা কালত অৱস্থা আৰু কাহিল হৈ পৰে কাৰণ শীতকালত বৰফ হৈ গোট মাৰি থকা শ্ৰোক নদীৰ বৰফ গলি প্লাৱন নমাই আনে ওচৰৰ অংশবিলাকো ডুবাই পেলায় আৰু ৰাস্তা ঘাটো পানীত ডুব যায় এইবাৰ এই মেপখনত শ্ৰোক নদীখন দেখুৱাইছোঁ নীলা ৰঙৰ এই আজডালি হৈছে শ্ৰোক নদী শ্ৰোক নদীৰ পানীয়ে সমস্ত অঞ্চল ডুবাই পেলোৱাৰ বাবে কেৱল ৰাস্তাৰ ওপৰতেই এতিয়া সেনা নিৰ্ভৰ কৰিব নোৱাৰা হ'ল তেতিয়া বায়ু সেনাই এটা প্ৰজেক্ট আৰম্ভ কৰিলে 1962 চনৰ পিছত বায়ু সেনাই এয়াৰ ষ্ট্ৰিপ স্থাপন কৰিলে অঞ্চলটোত এই এয়াৰ ষ্ট্ৰিপটো আছিল বিশ্বৰ আটাইতকৈ উচ্চতাত অৱস্থিত ৰানৱে কিন্তু এই উচ্চতাত যথেষ্ট সমস্যাৰ সৃষ্টি হয় বায়ু সেনা আৰু 1965 চনত এই এয়াৰ ষ্ট্ৰিপটো বন্ধ কৰি দিয়া হয় 1965 চনৰ পৰা 2008 চনলৈ এই 43 বছৰ এই ৰানৱে বন্ধ হৈ থাকে ফলত ইমান এটা ভাল ভৌগোলিক স্থান থকাৰ পিছতো ভাৰতৰ সেনাই এই ডিবিঅ' অঞ্চলটো ভালদৰে ব্যৱহাৰ কৰিব পৰা নাছিল এনে পৰিস্থিতিত ভাৰত চৰকাৰে সিদ্ধান্ত লয় যে লেহৰ পৰা ডিবিঅ'লৈ এটা অত্যাধুনিক পথ নিৰ্মাণ কৰিব ভাৰতে সম্পূৰ্ণ 20 বছৰৰ মূৰত এই পথটো এতিয়া সম্পূৰ্ণ হৈ উঠিল আমি পুনৰ মেপখনলৈ আহিছোঁ এইটোৱেই সেই পথটো যাৰ কথা আমি কৈছোঁ LACৰ সমান্তৰালভাৱে এই পথটো নিৰ্মাণ কৰা হয় যাৰ বাবে ইয়াৰ গুৰুত্ব বেছি এই পথটোৰ দৈৰ্ঘ্য 255 কিলোমিটাৰ দাৰবুক চৌক গাঁৱৰ পৰা আৰম্ভ হোৱা এই পথটো দৌলত বেগ ওলদিত শেষ হৈছে এই পথটোক DS ডিবিঅ' ৰোড বুলি কোৱা হয় লেহৰ পৰা দাৰবুক চৌক গাঁৱলৈ পূৰ্বৰ পৰা পকী পথ আছিল গতিকে এতিয়া লাডাখৰ ৰাজধানী লেহৰ পৰা ডিবিঅ'লৈ পথ যোগাযোগ একেবাৰে সুচল হৈ পৰিল
আগৰ 7 দিনৰ ঠাইত এতিয়া সেনাবাহিনী কনভয়ক লাগে মাত্ৰ এটা দিন আৰু লগে লগে সুউচ্চ পৰ্বতমালা দৌলত বেগ ওল্ডিত শক্তিশালী হৈ পৰে ভাৰত আৰু চীনৰ ওপৰত চকু ৰাখে আৰু এইটো কথাই চীনৰ প্ৰেছাৰ বঢ়াৰ মুখ্য কাৰণ যাৰ বাবে চীনে গালৱান উপত্যকাত LAC পাৰ হ'বলৈ চেষ্টা চলায় আচলতে গালৱান নদীখনৰ পৰাই গালৱান উপত্যকাটোৰ নাম আহিছে আকছাই চীনৰ পৰা বৈ অহা গালৱান নদী গালৱান উপত্যকাৰ মাজেৰে বৈ আহি শোক নদীত মিলিত হয় কিন্তু প্ৰশ্ন উঠিছে এই গালৱান উপত্যকা চীনে কিয় দখল কৰিব খুজিছে আপুনি যদি শোক নদী আৰু এই পথটো চাই তেন্তে মন কৰিব যে এই পথটো কেইবাবাৰো শোক নদীৰ ওপৰেৰে পাৰ হৈছে যাৰ বাবে অসংখ্য দলঙো নিৰ্মাণ কৰিব লগা হ'ল ভাৰতে তাৰে এখন দলং শেহতীয়াকৈ নিৰ্মাণ কৰা হয় গালৱান উপত্যকাৰ কাষত এই স্থান গালৱান নদী আৰু শোক নদীৰ সংগমস্থলী চীনা সেনাই এই নতুনকৈ নিৰ্মাণ কৰা দলংখনক লৈ তীব্ৰ অসন্তুষ্ট কাৰণ এই দলংখনৰ ফলত সেই অঞ্চলটোত থকা সমস্ত পৰ্বতমালাত ভাৰতৰ অধিপত্য বৃদ্ধি পালে আৰু যুদ্ধৰ সময়ত তাক ব্যৱহাৰ কৰিব পাৰিব কিন্তু ভাল কথাটো হ'ল ইতিমধ্যে সেই দলং নিৰ্মাণ হৈ গ'ল গালৱান উপত্যকা চীনে দখল কৰিলে ডিবিঅ পথটোৰ ওপৰত চীনে ওপৰৰ পৰা নজৰ ৰাখিব পাৰিব কাৰণ গালৱান উপত্যকা উচ্চতাত অৱস্থিত আৰু পথটো কিছু তলত আছে এইবাৰ আপোনাক সেই পথটো দেখুৱাব লৈছোঁ যিটো পথ নিৰ্মাণৰ বাবে চীন জ্বলি পকি শেষ হৈ গৈছে আচলতে ভাৰতে এক অসম্ভৱ কাৰ্যক যেন সম্ভৱ কৰি তুলিছে এইটোৱেই সেই পথটো যিটো পথ নিৰ্মাণৰ জৰিয়তে ভাৰতে এক প্ৰকাৰ চমক সৃষ্টি কৰিছে 100 কিলোমিটাৰ বেগত গাড়ী চলাব পাৰি এইটো পথেৰে ভাৰতৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে এই সমস্ত চীন সীমান্তত এনে 61টা সামৰিক দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ পথ নিৰ্মাণ কৰি তুলিছে 3417 কিলোমিটাৰৰ ভিতৰত 2350 কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে খুব কম সময়ত এই পথ নিৰ্মাণ কৰা হৈছে আৰু যাৰ বাবে টিঙিৰি তোলা হৈ উঠিছে চীন